আত্মিকভাৱে মানুহ এজনৰ অৱস্থা কেনেদৰে প্ৰকাশ পায়? দৰ্শকসকললৈ খ্ৰীষ্টীয় প্ৰেমৰ নমস্কাৰ আগবঢ়াই আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ এই ধাৰাবাহিক অসমীয়া অনুষ্ঠানটিত বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে অধ্যয়ন কৰা হ'ব। বাইবেলৰ প্ৰতিখন পুস্তকৰ প্ৰতিটো পদ পঢ়ি তাৰ ওপৰত সহজ সৰলভাৱে ব্যাখ্যা আগবঢ়াবলৈ চেষ্টা কৰা হ'ব। ইয়াৰ যোগেৰে দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ পাব। খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বাবে ই এটা অতি উপযোগী অনুষ্ঠান হ'ব বুলি আমি আশা ৰাখিছোঁ। প্ৰিয় দৰ্শক, আমাৰ আগৰটো অনুষ্ঠান যদি আপুনি চাইছিল তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি আগৰ অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ যিচয়া ভাৱবাদীৰ পুস্তকখনৰ ৫ নম্বৰ অধ্যায়ৰ ২৪ নম্বৰ পদৰ পৰা ৬ নম্বৰ অধ্যায়ৰ ৫ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়োৱা হৈছিল। আজিৰ অনুষ্ঠানত যিচয়া পুস্তকৰ ৬ নম্বৰ অধ্যায়ৰ ৬ নম্বৰ পদৰ পৰা ১৩ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়োৱা হ'ব। কালক্ৰমিকভাৱে লগতে যুক্তিগতভাৱেও ক'বলৈ গ'লে যিচয়াৰ পুস্তকখন ৬ নম্বৰ অধ্যায়ৰ পৰাহে আৰম্ভ হৈছে বুলি ক'ব পাৰি। ইয়াত যিচয়াৰ জীৱনৰ এটা সন্ধিক্ষণৰ বিষয়ে আমি পঢ়িবলৈ পাওঁ আৰু সেই ঘটনাটোৱে তেওঁক ভাৱবাদীৰ পৰিচৰ্যালৈ আগুৱাই লৈ যায়। ইয়াৰ আগতে তেওঁৰ জীৱন বা ঈশ্বৰৰ সৈতে তেওঁৰ সম্পৰ্কৰ বিষয়ে কোনো কথাৰ তথ্য আমাৰ হাতত নাই। যিচয়া ভাৱবাদীৰ পৰিচৰ্যা আৰম্ভ হৈছিল ৰজা উজিয়াৰ মৃত্যুৰ পিছতহে। ৬ নম্বৰ অধ্যায়ৰ আৰম্ভণিতে আমি যিচয়াই ঈশ্বৰৰ পৰা পোৱা এটা দৰ্শনৰ বিষয়ে পাওঁ। তেওঁ নিজকে প্ৰকৃত অৰ্থতে ঈশ্বৰৰ উপস্থিতিত থকাৰ দৰেই দেখিছিল। ফলস্বৰূপে নিজকে অতি হীন, পাপী, অযোগ্য বুলি অনুভৱ তেওঁ কৰিছিল। জ্বলি থকা যজ্ঞবেদীৰ পৰা জ্বলা আঙঠাটো লোৱা হৈছিল, যিটো যিচয়াৰ মুখত লগাই দিয়া হৈছিল। সেই যজ্ঞবেদীটোৱে বুজাই সেই ঠাই য'ত পাপৰ সৈতে মোকাবিলা কৰা হৈছিল। যিচয়াক জ্বলি থকা বেদীৰ পৰা অনা জ্বলা আঙঠাৰ প্ৰয়োজন, যিটো খ্ৰীষ্টৰ মৃত্যুৰ প্ৰতীক। এই জ্বলি থকা অঙঠাটোৱে খ্ৰীষ্টৰ তেজক প্ৰতিনিধিত্ব কৰে, যিয়ে আমাক সকলো পাপৰ পৰা পৰিষ্কাৰ কৰি থাকে। যিচয়াই নিজকে এজন অসুচি ওঠৰ মানুহ বুলি কৈছিল। সুচি হোৱাৰ বাবে চৰ্তটো হৈছে স্বীকাৰোক্তি, নিজৰ পাপটো স্বীকাৰ কৰি লোৱা। সেই জ্বলি থকা অঙঠাটো প্ৰভু যীশু খ্ৰীষ্টৰ বাহিৰে আন কাৰো প্ৰতীক নহয় বুলি আমি ক'ব পাৰোঁ। তেওঁ আছিল অতি উচ্চ আৰু সিংহাসনত বহি থকাজন আৰু তেওঁৱেই ক্ৰুচত উঠাজন। তেওঁক তুলি ধৰাটো অতি প্ৰয়োজনীয়, কাৰণ তেওঁ এই পৃথিৱীলৈ নামি আহি আমাৰ মাজৰ এজন হৈ পৰিল, যাতে তেওঁ জগতৰ পাপ বৈ নিয়া ঈশ্বৰৰ মেৰ পোৱালি হ'ব পাৰে। আৰু সেইবাবে এই যিচয়া ভাৱবাদীৰ উট সূচী কৰা হয়। আমি ভাবোঁ যে তেওঁৰ উঠত অঙঠা লগাই দিয়াৰ এই কাৰ্যটো আছিল আচলতে ভিতৰৰ মানুহজনৰ মাজত ঘটা পৰিৱৰ্তনৰ বাহ্যিক প্ৰকাশ মাথোন। মানুহৰ হৃদয়ৰ পৰা যি ওলায় সেয়াই উঠৰ মাজেৰে বাহিৰ ওলাই যায়, আৰু যেতিয়া উঠ পৰিষ্কাৰ হয় তেতিয়া ইয়াৰ অৰ্থ এয়ে হয় যে হৃদয়খনো পৰিষ্কাৰ। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আশা কৰোঁ পৰম পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আমি আজি কিছুদিনৰ পৰা বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ যিচয়া ভাৱবাদীৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয় জানো? ইয়াৰ আগৰটো অধ্যয়নত আমি এই যিচয়া পুস্তকৰ ৫ নম্বৰ অধ্যায়ৰ ২৪ নম্বৰ পদৰ পৰা ৬ নম্বৰ অধ্যায়ৰ ৫ নম্বৰ পদলৈকে অধ্যয়ন কৰিলোঁ। যিচয়া ৬ নম্বৰ অধ্যায়ৰ ৫ নম্বৰ পদৰ অধ্যয়নেৰে ইয়াৰ আগৰ অনুষ্ঠানৰ অধ্যয়নটো সামৰোঁতে আমি পাইছিলোঁ যে যিচয়াই ঈশ্বৰৰ দৰ্শন পোৱাৰ আগতে, অৰ্থাৎ ঈশ্বৰক ঈশ্বৰৰূপে দেখাৰ আগতে তেওঁ নিজেও আচল যিচয়াজনক দেখা পাব পৰা নাছিল। কিন্তু ঈশ্বৰৰ দৰ্শন লাভ কৰাৰ পাছত যিচয়াই নিজক দেখা পাইছিল এজন নষ্ট পোৱা ব্যক্তিৰ ৰূপত,
এজন অসুচী ওঁঠৰ মানুহৰূপে। সেই অভিজ্ঞতা সঁচা আছিল ইয়োব, দানিয়েল, পাচনি জোহন আৰু পৌলৰ জীৱনতো। মানুহে আজি একেবাৰেই চিনি নোপোৱা মানুহজন হ'ল তেওঁ নিজে। মানুহে নিজৰ স্বৰূপটো চিনি নাপায়, কাৰণ তেওঁলোকে ঈশ্বৰক চিনি নাপায়। উচ্চ আৰু উন্নত সিংহাসনত বহি থকা পবিত্ৰ আৰু মহিমাৰে পৰিপূৰ্ণ ঈশ্বৰজনক দেখা পাব পৰাটোৱেই মানুহৰ বাবে আটাইতকৈ ডাঙৰ প্ৰয়োজনীয়তা। ঈশ্বৰৰ বিষয়ে জনাটো এটা কথা, কিন্তু ঈশ্বৰক জনাটো আন এটা বেলেগ কথা। যিছয়া, ইয়োব, দানিয়েল, পাচনি জোহন আৰু পৌল আদি সকলো ঈশ্বৰৰ দাসে ঈশ্বৰৰ বিষয়ে মূৰত নহয়, কিন্তু স্বয়ং ঈশ্বৰকেই তেওঁলোকে অন্তৰত জানিছিল। ঈশ্বৰৰ বিষয়ে মগজুত জানিলে নিজক চিনি পোৱা নাযায়, কিন্তু ঈশ্বৰক দেখা পাব পাৰিলে ঈশ্বৰক অন্তৰত জানিব পাৰি। ঈশ্বৰক যেয়ে অন্তৰত জনাৰ আৰু তেওঁক দেখা পোৱাৰ অভিজ্ঞতা লাভ কৰে, সেইসকলেই নিজকো চিনি পোৱাৰ সোণালী সুযোগ লাভ কৰে। আজিৰ অধ্যয়নত আমি এই যিছয়া পুস্তকৰ 6 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদৰ পৰা 13 নম্বৰ পদলৈ অধ্যয়ন কৰিম। যিছয়াই ঈশ্বৰ জিহুৱাৰ দৰ্শন পোৱাৰ পাছত ঈশ্বৰ ঠিক যেনেকুৱা তেনেকুৱা ৰূপতেই দেখা পোৱাৰ যি অভিজ্ঞতা, সেই অভিজ্ঞতাৰ পোহৰতেই যিছয়াই প্ৰকৃত যিছয়াজনক দেখা পাবলৈ সক্ষম হৈছিল। তাৰ পাছত কি হৈছিল তাকে জানিবলৈ এতিয়া 6 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদৰ পৰা পাঠ কৰি যাওঁ, নহয়নে বাৰু? যিছয়া 6 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদ পাঠ কৰি দিছোঁ। ইয়াত এনেদৰে লিখা আছে, তেতিয়া সেই চিৰাফবিলাকৰ মাজৰ এজনে যজ্ঞবেদীৰ পৰা চেপেনাৰে এটা আঙঠা লৈ মূৰ গুৰিলৈ উৰি আহিল। প্ৰিয় শ্ৰোতা, যি যজ্ঞবেদীত পাপৰ সৈতে সকলো মোকাবিলা হৈ গৈছিল, আন কথাত পাপৰ ক্ষেত্ৰত উচিত ব্যৱস্থা লোৱা হৈছিল, সেই প্ৰজ্বলিত যজ্ঞবেদীৰ পৰা সেই ৰঙা পকা অঙঠাটো লৈ আহিছিল। তাৰ পাছৰ অধ্যায়টোতেই আমি পাম প্ৰভু যীশুখ্ৰীষ্টৰ জন্ম সম্বন্ধীয় ভাৱবাণী। কিন্তু প্ৰভু যীশুখ্ৰীষ্টৰ অৱতাৰ ধাৰণে আমাক পাপৰ শাস্তি অনন্ত মৃত্যুৰ পৰা পৰিত্ৰাণ কৰা নাই। পৰিত্ৰাণ কৰিছে তেওঁ বৰণ কৰা দুডালি কাঠৰ মৃত্যুৱেহে। ক্ৰুচত তেওঁ যি মৃত্যুবৰণ কৰিছিল, সেই মৃত্যুবৰণৰ যোগেৰেহে আমি আমাৰ পাপৰ প্ৰায়চিত্ত লাভ কৰিছোঁ। প্ৰজ্বলিত যজ্ঞবেদীৰ ৰঙা অঙঠাটোৱে খ্ৰীষ্টৰ মৃত্যুৰ প্ৰতীক, আৰু সেইকাৰণেই যিছয়াক সেই অঙঠাটোৰ প্ৰয়োজন হৈছিল। এই অঙঠাই আমাৰ পাপ ধুই নিকা কৰা প্ৰভু যীশুখ্ৰীষ্টৰ তেজক বুজায়। তেওঁৰ তেজে আমাৰ সকলো পাপ ধুই শুচি কৰে। 6 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদ, আৰু তেওঁ তাক মোৰ মুখত লগাই ক'লে, চোৱা, ইয়াক তোমাৰ ওঠত লগোৱা হ'ল, এতেকে তোমাৰ অপৰাধ গুচিল আৰু তোমাৰ পাপ মোচন হ'ল। যিছয়া আছিল অসুচী ওঠৰ মানুহ। শুচি হোৱাৰ চৰ্তটো হৈছে পাপ স্বীকাৰোক্তি। আমি নিজ নিজ পাপবোৰ স্বীকাৰ কৰিলে বিশ্বাসী আৰু ধাৰ্মিক যি তেওঁ আমাৰ পাপবোৰ ক্ষমা কৰে আৰু সকলো অধৰ্মৰ পৰা আমাক শুচি কৰে। এইবুলি আমি পাওঁ 1 জোহন 1 নম্বৰ অধ্যায়ৰ 9 নম্বৰ পদত। আমি বিশ্বাস কৰোঁ যে আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ বাহিৰে আন কোনো ব্যক্তিক এই ৰঙা অঙঠাই নুবুজাব। তেওঁ উচ্চ আৰু উন্নত সিংহাসনত আছে, আৰু তেওঁৱেই আপোনাৰ আৰু মোৰ পাপৰ বাবে দুডালি কাঠতো উত্তোলিত হৈছিল, নিজৰ পবিত্ৰ তেজ বোৱাই দিছিল। তেওঁ উচ্চ আৰু উন্নত সিংহাসনত উত্তোলিত হোৱাটো নিতান্তই প্ৰয়োজন, কাৰণ তেওঁ এই জগতলৈ নামি আহিছিল যেন এই জগতৰ পাপ নিওঁতা মেৰ পোৱালিটো তেওঁ হ'ব পাৰে। গোটেই জগতৰ পাপ কঢ়িয়াই নিওঁতা মেৰ পোৱালি প্ৰভু যীশুখ্ৰীষ্টই। আৰু সেয়ে যিছয়াৰ অসুচী ওঠ শুচি হৈছিল অৱশেষত। আচলতে তেওঁৰ আন্তৰিক পুৰুষ অৰ্থাৎ তেওঁৰ ভিতৰৰ মানুহজনৰ বা প্ৰকৃত যিছয়াজনৰ যি পৰিৱৰ্তন ঘটিছিল, তাৰেই প্ৰতীক আছিল এই ৰঙা অঙঠাটো। আন কথাত ক'বলৈ গ'লে যিছয়াৰ আন্তৰিক পৰিৱৰ্তনৰ এই ৰঙা অঙঠাৰে অসুচী ওঠ শুচি কৰাটো আছিল এক বাহ্যিক চিন, কাৰণ ওঠেৰে যি মানুহৰ ভিতৰলৈ সোমায় সেইবোৰহে
পুনৰ মানুহজনৰ উঠ দুটাৰ মাজেৰে ওলাই আহে। সেয়ে উঠ দুটা শুচি হোৱা মানে অন্তৰখন শুচি হোৱাটোকেই বুজায়। উঠ দুটা শুচি হ'লে সেই দুটাৰ মাজেৰে একো অশুচি নোসোমাবও আৰু নোলাবও। নতুন নিয়মতো আমি এগৰাকী ব্যক্তিৰ কথা পাওঁ যিজনে নিজকে অকৰ্মণ্য জ্ঞান কৰিছিল আৰু তেওঁৱেই আছিল পাচনি পৌল। তেওঁ কৈছিল, হায় হায়, মই কেনে দুৰ্ভগীয়া মানুহ, এই মৃত্যুৰ দেহৰ পৰা মোক কোনে নিস্তাৰ কৰিব। ৰোমিয়া 7 নম্বৰ অধ্যায়ৰ 24 নম্বৰ পদত আমি এনেদৰে পাওঁ। মনত ৰাখিব প্ৰিয় শ্ৰোতা, যে যেতিয়া পাচনি পৌলে এনে বুলি চিঞৰি উঠিছিল তেতিয়া তেওঁ পৰিত্ৰাণ নোপোৱা ব্যক্তি নাছিল। কাৰণ ইতিমধ্যেই ঈশ্বৰত বিশ্বাস স্থাপন কৰি তেওঁ পৰিত্ৰাণ পাইছিল। ইতিমধ্যেই ঈশ্বৰে তেওঁক গ্ৰহণ কৰি লৈছিল আৰু ইতিমধ্যে তেওঁ এগৰাকী সাধু সন্ত লোক আছিল। কিন্তু ঈশ্বৰৰ পৰা এই পাঠৰ শিক্ষা ল'বলগীয়া হৈছিল, যি পাঠৰ শিক্ষাৰ দ্বাৰা তেওঁ পবিত্ৰ আত্মাৰ পৰিচালনাতেই অনবৰতেই জীৱন যাপন কৰিব পাৰে। কাৰণ তেওঁ জানিছিল যে তেওঁ তেওঁৰ নিজৰ ওপৰত নিৰ্ভৰ কৰি কেতিয়াও চলিব নোৱাৰে। কাৰণ কেৱল স্বৰ্গীয় অনুগ্ৰহৰ দ্বাৰাইহে ঈশ্বৰৰ কাৰণে জীৱন যাপন কৰিব পাৰি। ঈশ্বৰক সুখী কৰিবলৈ মানুহৰ দায়িত্ব হ'ল তেওঁৰ নিজৰ পাপ অপৰাধ স্বীকাৰ কৰি সেইবোৰৰ বাবে ক্ষমা লাভ কৰা। সেয়ে আমি খ্ৰীষ্টৰ পৰা লাভ কৰা যি মুক্তি, সেই মুক্তিয়ে আমাৰ খ্ৰীষ্টীয় জীৱনত প্ৰতিদিনে প্ৰতি পলে পলে কাম কৰিব লাগে। যিচয়াৰ অশুচি উঠ শুচি হোৱাৰ পাছত কি হ'ল তাৰ পাছৰ পদকেইটাত আমি পঢ়িবলৈ পাওঁ। পাছে মই প্ৰভুৰ মাত শুনিবলৈ পালোঁ। তেওঁ ক'লে, মই কাক পঠাম আৰু আমাৰ পক্ষে কোন যাব? তাতে মই ক'লো, চাওক, মই আছোঁ, মোকে পঠাওক। প্ৰিয় শ্ৰোতা, ইয়াত আটাইতকৈ মন কৰিবলগীয়া কথাটো কি জানেনে? বৰ মন কৰিবলগীয়া কথা সঁচাকৈ। আৰু সেইটোৱে হৈছে যে যিচয়াই এতিয়াৰ আগতে কেতিয়াও ঈশ্বৰৰ আহ্বান শুনা পোৱা নাছিল। তেওঁ প্ৰথমতে ঈশ্বৰৰ দৰ্শন পোৱাৰ প্ৰয়োজন হৈছিল। ঈশ্বৰৰ দৰ্শন পোৱাৰ পাছত তেওঁ নিজকো দেখা পাব পাৰিছিল। তেওঁ নিজক দেখিছিল এগৰাকী অকৰ্মণ্যৰ ৰূপত, অতি অশুচি ওঠৰ মানুহ ৰূপে। তাৰ পাছত তেওঁ সেই অৱস্থা স্বীকাৰ কৰিছিল। স্বীকাৰ কৰাৰ পাছত তেওঁ সুস্থ হৈছিল আৰু এতিয়া শুচি হোৱাৰ পাছতহে প্ৰভুৰ আহ্বান তেওঁ শুনিবলৈ পাইছিল। এইটো এটা মন কৰিবলগীয়া কথা আৰু মনত ৰাখিবলগীয়া কথা। বহুতো খ্ৰীষ্টীয় লোকে প্ৰভুৰ পৰিচৰ্যা কৰিবলৈ ওলোৱাৰ পাছতো প্ৰভুৰ আহ্বানৰ কথাটো উপলব্ধি কৰিব নোৱাৰে। কাৰণ তেওঁলোক শুচি নোহোৱাকৈয়ে, প্ৰভুৰ আহ্বান নোপোৱাকৈয়ে প্ৰভুৰ পৰিচৰ্যাত নামি পৰে আৰু সেইদৰেই পৰিচৰ্যাত থাকোঁতে পৰিচৰ্যা কামখিনি গধুৰ বোজা কঢ়িওৱা যেন গম পায় আৰু সেয়ে অনেকে কোনো দায়িত্ববোধ নোহোৱাকৈ আন্তৰিকতাবিহীনভাৱে পেটৰ তাগিদাত চাকৰি কৰাৰ দৰে কামবোৰ কৰি থাকে। সেইবোৰ আচলতে প্ৰভুৰ পৰিচৰ্যা নহয়। সেইবোৰ আচলতে নিজে প্ৰভুৰ পৰিচৰ্যা বুলি ভাবি কৰি থকা কামহে হয়। খ্ৰীষ্টৰ দাসৰূপে একোৱেই প্ৰয়োজনীয়তা বা জৰুৰীভাৱে কৰিবলগীয়া একো তেওঁলোকে দেখা নাপায়। তেওঁলোকে নাজানে ঈশ্বৰৰ দাসৰ অন্তৰত জুই থকা মানে কি। কাৰণ তেওঁলোকে অন্তৰত জুই লৈ কাম কৰিবলৈ ঈশ্বৰৰ পৰা কোনো আহ্বানেই পোৱা নাই। আৰু আহ্বান পোৱা নাই কাৰণ তেওঁলোক শুচি নোহোৱাকৈ প্ৰভুৰ আহ্বান পাব নোৱাৰে। প্ৰিয় শ্ৰোতা, যি ঈশ্বৰ পবিত্ৰ, সেই পবিত্ৰ ঈশ্বৰে কোনো অপবিত্ৰ পাত্ৰ তেওঁৰ কামত ব্যৱহাৰ নকৰিব। এইটো সঁচা হ'ব পাৰে যে প্ৰভুৰ আহ্বান নোপোৱা খ্ৰীষ্টীয় লোকসকলে প্ৰচাৰ কৰা ঈশ্বৰৰ বচনৰ দ্বাৰাও অনেক কাম হয়। কিন্তু দেখা যায় যে তেনে পৰিচৰ্যাকাৰীসকলৰ পৰিচৰ্যা কামৰ দ্বাৰা আনে আশীৰ্বাদ প্ৰাপ্ত কৰিলেও পৰিচৰ্যাকাৰীসকলৰ কোনো দুৰ্বল হৈ যায়। কোনোৱে পৰিচৰ্যা কামকেই বাদ দিয়ে। এনেকৈ তেওঁলোকৰ মাজৰ কিছুমান পাপত পতিত হয়। ঈশ্বৰৰ কামত নমাৰ পূৰ্বে শুচি হোৱা আৰু তাৰ পাছতহে ঈশ্বৰৰ পৰিচৰ্যালৈ আহ্বান পোৱাৰ অভাৱত বহু পৰিচৰ্যাকাৰীয়ে প্ৰভুৰ পৰিচৰ্যা কামৰ নামত ব্যৱসায় কৰিবলৈ মৰ সাহ কৰিছে। আচৰিত কথা যে এনেবিলাক পৰিচৰ্যাকাৰীৰ কোনো আকৌ মুধাফুটা লোক হৈ জাকত জিলিকিবলৈ উঠি পৰি লাগে। মই কাক পঠাম? আমাৰ পক্ষে কোন যাব? যিচয়াই এই মাত ঈশ্বৰৰ পৰা শুনিবলৈ পাইছিল। ঈশ্বৰৰ আহ্বানটোতো এটা মন কৰিবলগীয়া কথা দেখিব।
সেইটো কি জানেনে প্ৰিয় শ্ৰোতা? ইয়াত এটা শব্দ একবচনত আৰু আনটো শব্দ বহু বচনত ব্যৱহাৰ কৰা হৈছে। কোৱা হৈছে, মই কাক পঠাম? আৰু তাৰ পাছত আমাৰ পক্ষে কোন যাব? ইয়াৰ অৰ্থ হৈছে ইয়াত তৃতীয় ঈশ্বৰ অৰ্থাৎ পিতা ঈশ্বৰ, পুত্ৰ ঈশ্বৰ আৰু পবিত্ৰ আত্মা ঈশ্বৰৰ কথা লুকাই আছে। ইয়াত আৰু এটা কথা মন কৰক প্ৰিয় শ্ৰোতা, যিশয়াই জীৱনত প্ৰথমবাৰৰ বাবে আহ্বান পায়েই প্ৰভুৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাইছিল। সূচী হোৱা উঠৰ প্ৰতিগৰাকী ব্যক্তিয়েই সেইটো কাম কৰিব। অৱশ্যে সেই আহ্বান ঈশ্বৰৰ পৰা হ'ব লাগিব। সভা, সন্মিলনী, অনুষ্ঠান, প্ৰতিষ্ঠান, গীৰ্জা, খ্ৰীষ্টীয় পৰিষদ বা কোনো চিনদ আদিৰ হ'ব নালাগিব। অৱশ্যে বহু সময়ত প্ৰভুৱে গীৰ্জা বা পৰিষদ বা চিনেদৰ যোগেদিও তেওঁৰ কামলৈ আহ্বান কৰে। কিন্তু আহ্বান পাওঁতাজনে জৰুৰ গম পাব সেয়া ঈশ্বৰৰ পৰা নে মানুহৰ পৰা পোৱা আহ্বান। আমি বিশ্বাস কৰোঁ যে আজি আমাৰ মাজত ঈশ্বৰৰ পৰিচৰ্যাকাৰী ৰূপে থকা অনেকৰ অসুচী ওঠত ৰঙা অঙঠাৰ স্পৰ্শৰ প্ৰয়োজন হৈছে। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ বচনৰ পৰা যেতিয়া এই কথা কৈ আছোঁ, তেতিয়া আপুনি জনা উচিত যে এই অযোগ্যই কেৱল শ্ৰোতাসকলকেই কোৱা নাই, বৰং এই অযোগ্যই নিজকো কৈছোঁ। ঈশ্বৰৰ এই বচন অধ্যয়ন কৰাৰ ফলত এই অযোগ্যয়ো নিজক দেখা পাবলৈ সক্ষম হৈছোঁ। যিশয়াৰ দৰে এই অযোগ্যয়ো গম পাইছোঁ, যিশয়াতকৈও এই অযোগ্যৰ ওঠ অধিক অসুচী। পৰচৰ্চা কৰা ওঠ, হকে নহকে অধিক কথা কোৱা ওঠ, চোকা কথা কৈ আনক আঘাত দিওঁতা ওঠ। যিশয়া ভাওবাদীৰো চাগে কেৱল ওঠ দুটাহে অসুচী আছিল। এই অযোগ্যৰ কিন্তু মন, অন্তৰ, চকু, হাত, ভৰি, কাণ আদি আটাইবোৰকেই অসুচী দেখা পাইছোঁ। অত বছৰে পৰিচৰ্যাত থাকিও এতিয়াও সময়ত মন আৰু অন্তৰেৰে অবান্তৰ আৰু অসুচী কথা চিন্তা কৰোঁ। হিংসা আৰু ঘৃণাৰ দাবানলত দহি দহি জ্বলি মৰোঁ। সময়ত বগলী ভকতৰ আচৰণ কৰোঁ। প্ৰিয় শ্ৰোতা, নিজৰ বিষয়ে চিন্তা কৰিলে এই অযোগ্যৰ মনলৈ এনেকুৱা ভাৱবোৰেই আহে। যেতিয়া নিজক প্ৰভু যীশুৰ পবিত্ৰতাৰ আগত তুলনা কৰি চোৱা যায়, তেতিয়া এনেকুৱা ধৰণৰ চিন্তাবোৰেই আহে। আপুনি নিজক বাৰু কেনেকুৱা ৰূপত দেখা পায়? প্ৰভুৰ আহ্বানৰ প্ৰতি সঁহাৰি জনোৱাৰ পাছত প্ৰভুৱে যিশয়াক কি স্বৰ্গীয় আজ্ঞা দিছে শুনিবচোন। 6 নম্বৰ অধ্যায়ৰ 9 নম্বৰ পদ। তেতিয়া তেওঁ মোক ক'লে, তুমি সেই জাতিৰ ওচৰলৈ গৈ কোৱা, তোমালোকে শুনি থাকা কিন্তু নুবুজিবা, আৰু চাই থাকা কিন্তু নাজানিবা। এই যিটো বাণী ঈশ্বৰে যিশয়াক প্ৰচাৰ কৰিবলৈ কৈছে, সেয়া শুনাত বৰ অদ্ভুত বিধৰ। ইয়াত সেই জাতি মানে হৈছে ইছৰাইলৰ সন্তানবিলাক। 6 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদ। তুমি সেই জাতিৰ মন ভুতুহা কৰা, কাণ গধুৰ কৰা, আৰু তেওঁবিলাকৰ চকু লেও দি বন্ধ কৰা। নকৰিলে তেওঁবিলাকে চকুৰে দেখি, কাণেৰে শুনি আৰু মনেৰে বুজি মন পালতাই সুস্থ হ'ব। অদ্ভুত ধৰণৰ বাণী যেন লগা নাইনে বাৰু? হয়, এইটো অদ্ভুত বাণী হ'লহেঁতেন যদি এয়া প্ৰভুৰ প্ৰেমৰ বাণী হ'লহেঁতেন। কিন্তু এয়া তেওঁৰ ক্ৰোধৰ বাণী। সঁচা, এয়া প্ৰভুৰ বৰ অবৈধ, কেনা লগোৱা অদ্ভুত বাণী হ'লহেঁতেন যদি তেওঁ ইছৰাইলৰ সন্তানসকলক পৰিত্ৰাণ কৰাৰ বাণী প্ৰচাৰ কৰিবলৈ যিশয়াক পঠালেহেঁতেন। কিন্তু তেওঁ তেওঁলোকক বিনষ্ট হোৱাৰ বাণীহে যিশয়াৰ যোগেদি শুনোৱাইছিল। কিয় বাৰু? কাৰণ ইছৰাইলৰ সন্তানসকলৰ অবাধ্যতাৰ আচৰণ ঈশ্বৰে বহুদিন সহিলে, কিন্তু সেই অবাধ্যতাৰ কাৰণে তেওঁলোকক শাস্তি দিবলৈ ঈশ্বৰ আগবাঢ়িছিল। ঈশ্বৰ যীশুৱাই তেওঁলোকক বাৰম্বাৰ মন্দ পথৰ পৰা আঁতৰি তেওঁলৈ উভতি আহিবলৈ আজ্ঞা কৰাৰ পাছতো বাধ্যতা আচৰণ কৰক চাৰি তেওঁৰ বিৰুদ্ধে তেওঁলোকে বিদ্ৰোহে কৰিলে। হে প্ৰিয় শ্ৰোতাসকল, আমাৰো বহুতৰে এনে ধাৰণা আছে, ঈশ্বৰ যেন ভালতো আৰু মন্দতো সদায় এগৰাকী মৰমীয়াল সাধু বাবা। প্ৰভুৰ এই বাণীৰ দ্বাৰাই আমাৰো ভুল ধাৰণা ভংগ হওক যে প্ৰভু যেনেকৈ মৰমীয়াল, তেনেকৈ তেওঁ ক্ৰোধী ঈশ্বৰো। তেওঁ কেৱল প্ৰেমময় প্ৰভুৱেই নহয়, ন্যায়বান, ধাৰ্মিক আৰু পবিত্ৰ ঈশ্বৰো। পাপ তেওঁ ঘিণ কৰে। পাপৰে সৈতে তেওঁ আপোচ নকৰে।
পাপ পথৰ পৰা ঘূৰিবলৈ একাধিকবাৰ আদেশ কৰাৰ পাছতো আদেশ পালন কৰক চাৰি বিদ্ৰোহে আচৰণ কৰা লোকক তেওঁ চুমা খাই থাকিব নোৱাৰে। তেনে বিদ্ৰোহী জাতিক মন পালটনৰ কথা কৈ থকাৰ পৰা একো লাভ নাই। বিদ্ৰোহী জাতি এটাই যি ব্যৱস্থা ল'লে বুজিব পাৰে, সেই ব্যৱস্থাকে ল'বলৈ ঈশ্বৰে এতিয়া যুঁজা কৰিছে আৰু তাকে ঘোষণা কৰিবলৈ তেওঁ যিচয়াক পঠাইছে। প্ৰিয় শ্ৰোতা, আমি ভাবোঁ যে আজিৰ ঈশ্বৰৰ বচনৰ বাণীখিনি এই অযোগ্যজনৰ নিমিত্তেই হওক। কাৰণ যেতিয়া এই অযোগ্যই নিজৰ জীৱনলৈ চাওঁ, তেতিয়া নিজৰ জীৱনতো এনেকুৱা বহুত দুখ পাওঁ, যিবোৰৰ শুধৰণি একমাত্ৰ প্ৰভু যীশুৰ যোগেদিহে হ'ব লাগে। আৰু সময়ে সময়ে আমি আনকি সেই কথা পাহৰি যাওঁ। সেইবাবে মাজে মাজে ঈশ্বৰে আমাক সচেতন কৰি দিবৰ বাবে আমাৰ জীৱনলৈ হয়তো কিছুমান দুখ যন্ত্ৰণা কষ্ট আদি আহিবলৈ দিয়ে। আৰু আহিবলৈ দিয়া উচিত, যাতে আমি নিজক পাহৰি নাযাওঁ, যাতে আমি প্ৰভুক পাহৰি নাযাওঁ, যাতে আমি প্ৰভুৰ পথৰ পৰা পিছলি বেলেগ পথলৈ নাযাওঁ। প্ৰভুৱে কাৰো অন্তৰ কঠিন নকৰে, কিন্তু জগতৰ যিবিলাক জাতি, যিবিলাক লোক ইতিমধ্যেই পাপত মজি নিজৰ নিজৰ অন্তৰবোৰ কঠিন কৰি থৈছে, প্ৰভুৰ মংগলময় পৰামৰ্শ পোৱাৰ পাছত তেওঁলোকে তেওঁলোকৰ অন্তৰ কোমল কৰিব লাগে। তেওঁলোকে প্ৰভুলৈ পালতিব লাগে। চকু, কাণ আৰু চিত্ত থাকিও যিসকলে নেদেখে, নুশুনে আৰু নুবুজে, তেওঁলোক বৰ দুৰ্ভগীয়া লোক। তেওঁলোক অবাধ্য, অহংকাৰী আৰু বিদ্ৰোহী লোক। প্ৰভু যীশুখ্ৰীষ্টই যিচয়াৰ এই বাণীখিনি উদ্ধৃত কৰি যিহুদীসকলৰ মাজৰ তেনে দুৰ্ভগীয়া মানুহৰ বিষয়ে দাঙি ধৰিছে মথিয়ে লিখা শুভবাৰ্তা 13 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদৰ পৰা 17 নম্বৰ পদত। সেই পদকেইটা আপোনালোকে অনুগ্ৰহ কৰি নিজে পঢ়ি চাব। এতিয়াওতো সেইটোৱেই হৈ থকা নাইনে? এই অযোগ্যই কিমানৰ আগত ঈশ্বৰৰ কথা কৈছোঁ। আমি হয়তো হিচাপ ৰখা নাই, আৰু আমি হিচাপ নাৰাখোঁ, আৰু হিচাপ ৰাখিব লাগে বুলি আমি নাভাবোঁ। কিন্তু অন্ততঃ যিসকলৰ আগত সৰগৰ অনন্ত জীৱন আৰু নৰকৰ অনন্ত মৰণৰ শুভবাৰ্তা প্ৰচাৰ কৰিলোঁ, তেওঁলোকে এনে ধাৰণা দিয়া দেখিলোঁ যে চকুৰে লাগি চায়ো তেওঁলোকে যেন একোকেই নেদেখিলে, বৰ মনোযোগেৰে কাণ পাতি শুনিও যেন একোকেই নুশুনিলে, আৰু চিত্তেৰে বুজিবলৈ চেষ্টা কৰিও যেন একোকেই নুবুজিলে। ইমান গভীৰ স্বৰ্গীয় জীৱনৰ শুভবাৰ্তা প্ৰচাৰ শুনাৰ পাছতো সকলো কথা একেই দিয়া, এই বুলি পালমৰা বিধৰ মন্তব্য কৰাহে আমি বেছিভাগ লোকৰ পৰা পাওঁ। গভীৰ জীৱনৰ গভীৰ বাণী, অনন্ত জীৱনৰ অতি বহুমূল্য বাণী, এনেকুৱা ধৰণৰ টুলুঙা চিন্তা নকৰা মন্তব্যৰ দ্বাৰাই তেওঁলোকে লঘু কৰি পেলায়। কেতিয়াবা ভাবি ভাবি আমাৰ আচৰিত লাগে, মানুহবিলাকেনো কিয় নুবুজে? ইমান সহজ সৰল কথাখিনি তেওঁলোকে ইমান বুজোৱাৰ পিছতো কিয় নুবুজে? সেইকাৰণেই যিচয়া ভাওবাদীক প্ৰভুৱে দেখাত শুনাত বৰ অদ্ভুত যেন লগা এই বাণী ঘোষণা কৰিবলৈ পঠাইছিল। জগতৰ মানুহ কিমান দিনলৈ এনেদৰে অবুজ হৈ থাকিব? প্ৰভু যীশুৰ কথা, ইমান স্পষ্ট কথা শুনিও কিয় নুশুনা হৈ নুবুজা হৈ থাকিব? কিমান দিনলৈ এনেকুৱা অৱস্থা চলি থাকিব? যিচয়াৰ লগতে আমিও সোধা এই প্ৰশ্নৰ উত্তৰ প্ৰভুৱে এইদৰে দিছে। যেতিয়ালৈকে নগৰবোৰ নিবাসী নোহোৱাকৈ আৰু ঘৰবোৰ মানুহ নোহোৱাকৈ উচ্ছন্ন নহ'ব আৰু ভূমি নিচেইকৈ ধ্বংস নহ'ব, জিহুৱাই মনুষ্যক বহুত দূৰলৈ নিনিব আৰু দেশৰ মাজত অনেক পৰিত্যক্ত ঠাই নহ'ব, তেতিয়ালৈকে। 11 আৰু 12 নম্বৰ পদ। কিন্তু সেয়াই নে কেৱল? তাৰ পাছতো 6 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদ অৰ্থাৎ শেষ পদত এনেদৰে কৈছে, যদিও তাৰ 10 অংশৰ 1 অংশ থাকে, তথাপি সেয়ে পুনৰাই বিনষ্ট হ'ব। কিন্তু যেনেকৈ এলা আৰু অল্লুন গছ কটা হলেও তাৰ মূঢ়া থাকে, তেনেকৈ সেই জাতিৰ মূঢ়াস্বৰূপে এক পবিত্ৰ বংশ থাকিব। 10 অংশৰ 1 নহয় প্ৰিয় শ্ৰোতা, কিন্তু জাতিটোৰ যিখিনি পবিত্ৰ লোক ৰূপে ঈশ্বৰৰ বচনলৈ
ঘূৰি আহিব, ঈশ্বৰৰ বচনলৈ মন দিব, প্ৰভুৰ ব্যৱস্থা অনুসাৰে জীৱন ধাৰণ কৰিব, তেওঁলোকে বিনষ্ট নোহোৱাকৈ থাকিব। প্ৰিয় শ্ৰোতা, এতিয়াও আমি যিসকল প্ৰভুৰ দাসে শুভবাৰ্তা ঘোষণা কৰি আছোঁ, আমি সকলে জানো যে শুভবাৰ্তা শুনাসকলৰ মাজৰ এটা সৰু অংশই শুভবাৰ্তা গ্ৰহণ কৰে, শুনে, বুজে আৰু শুভবাৰ্তা গ্ৰহণ কৰি অনন্ত জীৱন বাছি লয়। প্ৰভু ঈশ্বৰে দান কৰা অনন্ত জীৱন গ্ৰহণ কৰা লোকসকলেই ধন্য লোক। প্ৰভু যীশুক জীৱনৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি আপুনি বাৰু সেই ধন্য লোকৰ শাৰীত পৰিছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। কোনো এজন মানুহৰ চকুৱে কাম কৰে নে নকৰে সেইটো প্ৰকাশ কৰিবলৈ পোহৰৰ প্ৰয়োজন। অন্ধকাৰত সেই কথা গম পোৱা নাযায়। ঈশ্বৰে কাকো অন্ধ নকৰে, তেওঁ কাৰো হৃদয় কঠিন নকৰে। যেতিয়া পোহৰ সোমাই আহে তেতিয়া সেই প্ৰকাশ কৰে যে এজন ব্যক্তি কি অৱস্থাত আছে সেই কথা। ঠিক একেদৰে শুভবাৰ্তাৰ পোহৰে প্ৰকাশ কৰি দিয়ে কোন মানুহ আত্মিকভাৱে অন্ধ। যিচয়া ভাৱবাদীয়ে সেই কথাটোকে বুজাই কৈছে যে ইছৰাইল জাতিয়ে যীশুখ্ৰীষ্টক অগ্ৰাহ্য কৰিলে, কিন্তু প্ৰভু যীশুৱে তেওঁলোকক অন্ধ কৰা নাছিল। কিন্তু প্ৰভু যীশুৱে নিজৰ আগমনৰ যোগেৰে তেওঁলোকৰ অন্ধতাহে প্ৰকাশ কৰিছিল। ঈশ্বৰৰ বাক্য আনৰ আগত জনোৱাটো বিশ্বাসীসকলৰ কাম, কিন্তু শুনাসকলৰ হৃদয় স্পৰ্শ কৰাটো ঈশ্বৰৰ আত্মাৰ কাম। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ তোমাৰ প্ৰেম আৰু তোমাৰ অনুগ্ৰহৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, সিমতে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত প্ৰতিজন দৰ্শকসকলৰ বাবে। তেওঁলোকে প্ৰভু যি তোমাৰ পবিত্ৰ বাক্য সিমতে অধ্যয়ন কৰিলে, এই বাক্য প্ৰভু বুজি পোৱাত তুমি তেওঁলোকক সহায় কৰিবা আৰু তেওঁলোকে যাতে প্ৰতিজনে নিজৰ জীৱনত যাতে শুদ্ধ সিদ্ধান্ত প্ৰভু ল'বলৈ পাৰে আৰু তোমাৰ নামেৰে যাতে আগবাঢ়ি যাবলৈ পাৰিব, তেনে আশীৰ্বাদ তেওঁলোকৰ জীৱনত প্ৰভু তুমি দান কৰিবা আৰু সদায় যাতে তোমাক বিশ্বাস ৰাখি প্ৰভু চলিবলৈ পাৰিব তেনে আশীৰ্বাদ কৰিবা। তেওঁলোকৰ পৰিয়ালৰ সকলো সদস্যকে প্ৰভু তোমাৰ হাতত সমৰ্পণ কৰিছোঁ। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন।